নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু বান্ধৱীয়ে আছাম পুলিচৰ বা আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চিৰ বাবে ৱেইট কৰি আছে, তো তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ, কাৰণ নৱেম্বৰ মাহত আহিব ইয়াৰ নতুন ভেকেঞ্চি। তো যিহেতু এইবাৰ আছাম পুলিচ বা আছাম ফৰেষ্টৰ ভেকেঞ্চিখিনিত বহুতো নতুন কেণ্ডিডেটে এইবাৰ এপ্লাই অনলাইন কৰিব, তো তেওঁলোকে মোক সুধি আছে যে ইয়াত অনলাইন এপ্লাই কৰিবলৈ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। তো আজিৰ ভিডিঅ'টো তেওঁলোকৰ বাবে বনাইছোঁ। তো যিসকলে আগৰে পৰা এইবোৰৰ বিষয়ে জানে তেওঁলোকে এইটো ভিডিঅ' নেচালেও হ'ব। তো আজিৰ ভিডিঅ'টোত আমি আছাম পুলিচৰ বা আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চিৰ বাবে কি কি ইম্পৰ্টেণ্ট ডকুমেণ্ট লাগিব, তো আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ বাবে অলপ প্ৰেছ কৰিব, যাতে আমি দিয়া এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকক জনাই থওঁ যে ইয়াতে অৰ্থাৎ আছাম পুলিচৰ কনষ্টেবল লেভেলৰ ভেকেঞ্চিখিনিত অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে চিম্পুল মেট্ৰিক পাছ কৰিলেই অনলাইন এপ্লাই কৰিব পাৰিব। অৰ্থাৎ যদিহে আপোনালোকৰ 18 বছৰ পাৰ হৈছে আৰু লগতে আপোনালোকে মেট্ৰিক পাছ কৰি থৈছে, তেন্তে আপোনালোকে আছাম পুলিচৰ AB পদত অনলাইন এপ্লাই কৰিব পাৰিব। আৰু লগতে যদিহে আপোনালোকে HS অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, তেন্তে আপোনালোকে আছাম পুলিচৰ UB পদত অনলাইন এপ্লাই কৰিব পাৰিব। তো আপোনালোকে হয়তো এতিয়া বুজিলে যে যদিহে আপোনালোকে চিম্পুল মেট্ৰিক পাছ কৰিছে, তেন্তে আপোনালোকে আছাম পুলিচৰ AB পদত অনলাইন এপ্লাই কৰিব পাৰিব। আৰু যদি মেট্ৰিক পাছ কৰাৰ লগতে HS পাছ কৰিছে, তেন্তে আপোনালোকে আছাম পুলিচৰ AB পদৰ লগতে UB পদতো অনলাইন এপ্লাই কৰিব পাৰিব। তো এতিয়া আহিছোঁ এই পদখিনিত অনলাইন এপ্লাই কৰিবলৈ আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। তো প্ৰথমতে লাগিব আপোনালোকৰ এইজ প্ৰুফ হিচাপে HSLC বা HS এক্সামৰ এডমিট কাৰ্ড। ইয়াৰ পিছতে লাগিব HSLC বা HS এক্সামৰ পাছ চাৰ্টিফিকেট আৰু লাগিব HSLC বা HS এক্সামৰ মাৰ্কশ্বিট। তো ইয়াতে কেণ্ডিডেটজনে যিমানখিনি কোৱালিফাই কৰিছে, অৰ্থাৎ যদি কেণ্ডিডেটজনে HSLC পাছ কৰিছে, তেন্তে HSLCৰ এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট, আৰু যদি কেণ্ডিডেটজনে HS পাছ কৰিছে, তেন্তে HSৰ এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব। তো এইখিনি হ'ল ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ডকুমেণ্ট। তো ইয়াৰ পিছত আপোনালোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্টখন হ'ব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বা চাৰ্টিফিকেট। তো এই এমপ্লয়মেণ্ট কাৰ্ড বা চাৰ্টিফিকেটখন আপোনালোকৰ বাবে ইমানেই বেছি ইম্পৰ্টেণ্ট যে এইখন চাৰ্টিফিকেট যদি আপোনালোকৰ নাথাকে, তেন্তে আপোনালোকে অসম চৰকাৰৰ কোনো চাকৰিত অনলাইন এপ্লাই কৰিব নোৱাৰিব। তো গতিকে যদিহে আপোনালোকে এতিয়ালৈকে এই চাৰ্টিফিকেটখন বনোৱা নাই, তেন্তে অতি সোনকালে এই চাৰ্টিফিকেটখন আপোনালোকে সেৱা সেতু এপত গৈ বনাই লওক। তো ইয়াৰ পিছতে লাগিব আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, অৰ্থাৎ আপোনালোকৰ যি OBC SC ST আদি কাষ্ট চাৰ্টিফিকেটবোৰ আছে, এই কাষ্ট চাৰ্টিফিকেটখন আপোনালোকৰ অনলাইন এপ্লাই কৰোঁতে লাগিব, কাৰণ এই কাষ্ট চাৰ্টিফিকেটৰ দ্বাৰাহে আপোনালোকে এইজ ৰিলেকশ্যন বা হাইট ৰিলেকশ্যন পাব। তো যদিহে আপোনালোকে এতিয়ালৈকে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটসমূহ বনোৱা নাই, তেন্তে পলম নকৰি আপোনালোকে এতিয়াই নিজৰ নিজৰ কাষ্ট চাৰ্টিফিকেটখন বনাই লওক। ইয়াৰ পিছতে আপোনালোকৰ আন এখন ডকুমেণ্ট লাগিব, সেইখন হ'ল আপোনালোকৰ ID প্ৰুফ, অৰ্থাৎ আধাৰ কাৰ্ড, পান কাৰ্ড বা ভোটাৰ ID। ইয়াৰ পিছতে যদিহে আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, NCC বা স্পৰ্টছ চাৰ্টিফিকেট আছে, তো সেইবোৰ চাৰ্টিফিকেট আপোনালোকে অনলাইন এপ্লাই কৰোঁতে দিব লাগিব। তো এইখিনি আছিল আছাম পুলিচৰ মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্টৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। আশা কৰোঁ আপোনালোকে আছাম পুলিচত অনলাইন এপ্লাই কৰোঁতে কি কি ডকুমেণ্ট লাগিব আপোনালোকে বুজি পালে। তো যদিহে কিবা ডাউট থাকে আপোনালোকে কমেণ্ট কৰি মোক সুধিব পাৰিব। আৰু লগতে যদিহে আপোনালোকে এতিয়ালৈকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট বা কাষ্ট চাৰ্টিফিকেট বনোৱা নাই, তেন্তে এতিয়াই অতি সোনকালে অনলাইন এপ্লাই কৰি নিজৰ নিজৰ এক্সচেঞ্জ চাৰ্টিফিকেট বা কাষ্ট চাৰ্টিফিকেটসমূহ বনাই লওক, কাৰণ এই ডকুমেণ্টসমূহ আছাম পুলিচৰে হওক বা আছাম ফৰেষ্টৰে হওক অনলাইন এপ্লাই কৰোঁতে আপোনালোকৰ প্ৰয়োজন হ'বই। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।